সত্তৰ সংখ্যক বাৰ্ষিক সভা মহোৎসৱ মাঘ পূৰ্ণিমাৰ লগত সংগতি ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে। এইবাৰো আজি এই মাঘ মাহৰ পূৰ্ণিমা তিথিৰ পৰা আজি হয়তো আপোনাৰ 29 মাঘ, 30 মাঘ আৰু 1 ফাগুন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। পতাকা উত্তোলনৰ পিছত অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি বীৰসকলৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী, তাৰপিছত প্ৰয়াত গদাকাজী স্মৃতিত বন্তি প্ৰজ্বলন, তাৰ লগে লগে আমাৰ প্ৰয়াত জ্ঞাতসকলৰ ভক্তসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন, তাৰ লগে লগে গছপুলি ৰোপণ, বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এতিয়া আছে সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব এই বাৰ্ষিক মন্দিৰ দেৱালয় মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দীপক চৌধুৰী ডাঙৰীয়াই। আৰু কিছু সময় পিছতে এই শোভাযাত্ৰা আমাৰ আৰম্ভ হ'ব। এই মোটামুটি প্ৰায় 3-4 কিলোমিটাৰ এই শোভাযাত্ৰা হ'ব। আমি এই সভাৰ জৰিয়তে সকলো ৰাইজক এই তিনিদিনীয়া কাৰ্যসূচীত আহি সকলো ৰাইজে এই অনুষ্ঠানত আহি প্ৰভুৰ ওচৰত ভক্তিভাৱেৰে সেৱা গ্ৰহণ কৰক আৰু আশীষ লওক। তাৰ লগে লগে অহাকালিৰ ভাগতো ৰাতি আজি সন্ধিয়াৰ ভাগত সভা উদ্বোধনী অনুষ্ঠান আছে। তাত বিভিন্ন অতিথি আহি উপস্থিত হ'ব। মাননীয় মন্ত্ৰী মহোদয়, আমাৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ইয়াত আজি আহি উপস্থিত হ'ব। শ্ৰী শংকৰদেৱ সত্ৰ বেতনদাৰ শ্ৰী ৰিজু পাঠক ডাঙৰীয়া আহি উপস্থিত হ'ব। এই তিনিদিনত প্ৰায় 15,000, 10,000 পৰা 15,000 ভক্তৰ সমাগম হ'ব। অহাকালি আজি ৰাতিৰ ভাগত সন্ধিয়াতৰা নাট্য সেই দলৰ নাট্যাভিনয় আছে। তাৰ লগে লগে অহাকালি এই আমাৰ মূল কাৰ্যসূচী যি ৰাজহুৱা হোম, এই হোমত প্ৰায় 8,000, 10,000 ভক্তই অংশগ্ৰহণ কৰে। তাত আশীষ লৈ ভোগ গ্ৰহণ কৰে। ৰাতিৰ ভাগত অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী প্ৰিয়ংকা শইকীয়া আৰু জিন্তিমণি ডেকাই নাগাৰা নাম পৰিৱেশন কৰিব। তাৰ লগে লগে পৰহিয়েও বিভিন্ন ধৰ্মীয় শোভাযাত্ৰাৰ অনুষ্ঠান আছে। তাৰ লগে লগে সন্ধিয়াৰ ভাগত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হ'ব। ইয়াত অসমৰ জনপ্ৰিয় শিল্পী সুভাষণা দত্তই সংগীত পৰিৱেশন কৰিব। জিতেন শৰ্মা ডাঙৰীয়াই সংগীত অনুগ্ৰহণ কৰিব। কমেডি শিল্পীসকলে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। আৰু সৰু এই তিনিদিনত সকলো কাৰ্যসূচীত সকলো অংশগ্ৰহণ কৰি ভক্তসকলে যাতে সহায় সহযোগিতাৰে এই অনুষ্ঠানটো আগবঢ়াই নিয়ে, সেয়ে আমি আশা ৰাখিছোঁ।